নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগটোলৈ। আজি চালাড বনাব লৈছোঁ, গাজৰৰ চালাড বনাম। আৰু একো নাই, সেইটো গাজৰটোহে আছে। তাৰপিছত বিলাহী দুটামান আছে, সেইটোকে দিম আৰু চাহ খাবৰ হৈছে এতিয়া। এফালে মই বনাই আছোঁ, চব্জি বনাই আছোঁ, দালি জোল বহাই থৈছোঁ। তাৰপাছত ইয়াত আছে কেৰেলা ভাজি বনাম, একদম মিহি মিহিকৈ কাটিছোঁ। আলু কেৰেলা ইমান মিহিকৈ কাটিছোঁ। মই এনেকৈ মিহিকৈ কাটি খাই ভাল পাওঁ, মানে যিসকলে কেৰেলা খাই ভাল নাপায় নহয়, এনেকৈ মিহিকৈ কাটিবচোন, তেতিয়া তিতা ভাৱটো ইমান নাথাকে। ডাঙৰকৈ দিলে বেছি তিতা যেন লাগে, কিন্তু এনেকৈ সৰু সৰুকৈ দি ড্ৰাই ফ্ৰাই মাৰিবচোন, তেতিয়া ভাল লাগে। ময়ো খাই ভাল নাপাইছিলোঁ, একদম বহুত বেয়া পাইছিলোঁ, কিন্তু এতিয়া খাওঁ, ভাল লাগে। এনেকৈ কাটি ড্ৰাই ফ্ৰাই মানে অলপ শুকান টাইপৰ বনাই দিওঁ আৰু এতিয়া ভাল লাগে। আৰু লগতে আছে এতিয়াতো ধনিয়া দেখিবলৈ নাই আমাৰ ঘৰত। এতিয়া আকৌ ধনিয়া নতুনকৈ ওলাইছেগৈ, এয়া ইমান ধুনীয়াকৈ উঠিছেগৈ নহয়। আৰু আজিলৈ ইমানেই, বাই বাই। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব দেই। মোৰ চালাড বনাই ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে আৰু দেই। আৰু কেনেকুৱা লাগিছে জনাব দেই, খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? আৰু কোনে কোনে গাজৰৰ চালাড ভাল পায় জনাব দেই কমেণ্টত। আৰু আজিলৈ ইমানেই, বাই বাই।